গাঁওখনৰ নাম শিঙিমাৰী। আমাৰ এইখিনি চব ৰাজবংশী মানুহে আছে। আমাৰ এইখিনি মানে কি হ'ল, ৰাস্তাত এখন বাইক মানে দৈনিক ৰখি ৰখি মানুহটো মানে নাথাকা হৈ যায়, গায়ব হৈ যায়। কোন সেই টাইমত যায়, কি যায়, মানে ক'ত যায় ক'ত নাযায় আমি গম নাপাওঁ। আজি সন্দেহটো আমি মানে ভালেদিনৰ পৰা লক্ষ্য কৰি আছিলোঁ। আজি মানে হঠাৎ গাড়ীখন দেখা পাই আমি অলপ লক্ষ্য কৰিলোঁ। লক্ষ্য কৰাৰ পিছত মুছলিম ল'ৰা এজন আমাৰ মানে অসমীয়া ছোৱালীৰ লগত একেলগে দেখা পোৱা গৈছে। 7:30 সেই টাইমতে হ'ব ধৰা হ'ল। তাক মানে গোটেইখনে মিলি ফোনা ফোনি কৰি ধৰা হ'ল। এতিয়া প্ৰশাসনক মাতি গতাই দিয়া হ'ল। যিহেতু দেখা গৈছে অসমত এটা বেয়া পৰিস্থিতি হৈ আছে বৰ্তমান, এই একে পৰিস্থিতি নেকি? একে পৰিস্থিতি। এই মিয়া জেহাদ, লাভ জেহাদ, মুছলিমবিলাক মানে বেছি সেইটো হৈছে। আৰু আমাৰ এইখিনি এলেকা মানে আমাৰ এইখিনি এলেকা মানে মুছলিম আৰু মানে ঘূৰা ফুৰা কমে কৰিব লাগিব। শিঙিমাৰী কি হৈছিল আজি? এটা ল'ৰা, মুছলিম ল'ৰা এনে ফুৰা ফুকা কৰি থাকে। ইয়াত কাম কৰে, স্কুলতো কাম কৰে। ইয়াৰ স্কুলত মিস্ত্ৰী কৰে। মিস্ত্ৰী কৰাৰ পিছত বহু দিনৰ পৰা আপ ডাউন কৰে। মানে ইয়াত ৰাস্তাৰ কাষত গাড়ী থৈ থৈ মানুহটো গায়ব হৈ যায়। এইবাৰ আজি এনেকা ভাবিলোঁ কেইজনমান ল'ৰা লগ লাগি মানে সন্দেহ কৰি আৰু কি মানে আমি অলপ চালোঁ চাৰিওফালে চাই এইবাৰ দেখা পালোঁ ছোৱালীটো আৰু ল'ৰাটো। তাৰপিছত ধৰা হ'ল চব ৰাইজে ধৰা হ'ল। ৰাজবংশী আৰু ল'ৰাজন মুছলিম। তাৰপিছত একেলগে দেখা পোৱা হ'ল। একেলগে দেখা পোৱাৰ পিছত ৰাইজক খবৰ দিয়া হ'ল। এবাৰ আহিল ৰাইজক। আৰু ছোৱালীবিলাক এটাই কথা ক'ব বিচাৰোঁ, হা, আমাৰ কি হিন্দু কি ল'ৰা নাই নেকি? হিন্দু ল'ৰা নাই নেকি? হা, খালি যে মুছলিমৰ ওপৰত যায়। হা, চাওক আমাৰ হিন্দু ল'ৰা চাওক কিমান পৰি আছে হিন্দু ল'ৰা। আৰু মুছলিম মানুহখিনিক আজিৰ দিনত সুকিয়াই দিছোঁ। যদি অসমীয়াৰ ওপৰত যদি অত্যাচাৰ কৰে আৰু আজিলৈ চকু দিয়ে, তাহলে দিগদাৰ আছে। কিন্তু